Assam Chief Minister Himanta Biswa Sarma on Saturday took a dig at AIUDF Chief Badruddin Ajmal and said that Ajmal should marry his second or third wife. Now, because after election, the Uniform Civil Code will be implemented and polygamy will be made illegal. Sarma said the entire draft of UCC is ready and it was not him who is stopping polygamy, but it is the law. बोले अपनी रकीबुल हुसैन साहब कोई से अपनी बुढ़ा बात हेटू मैं रिप्लाई दिसे मैं तो कोआ नहीं मोर की प्रयोजन आसेल मैं इमान तो बुढ़ा हुआ नहीं আজি আলহামদুলিল্লাহ मैं বিয়াটা বি শাদি করিব পারো সিএম না করিলেও করিব পারো ইমান শক্তি আছে আলহামদুলিল্লাহ তেখেত যদি তেও বিয়া এতিয়াই পাতিল ইলেকশনৰ পিছত অসমত ইউসিসি আহিব তেতিয়া পাতিলে এৰেষ্ট হ'ব গটিকে ইলেকশনৰ আগতে কইনা লৈ পাতিললে ঠিক আছে তেতিয়া মাতিলে আমিও যাম কাৰণ এতিয়ালৈকে ইলিগেল নহয় মই যিমান দূৰ জানো তেখেতৰ এগৰাকীয়ে পত্নী আছে আজি দুগৰাকী তিনিগৰাকীও তেওঁ বিয়া কৰাব পাৰে কিন্তু ইলেকশনৰ ঠিক পিছতে আমি বহু বিবাহ বন্ধ কৰিম তাৰ গোটেই প্ৰস্তুতি সম্পূৰ্ণ গটিকে যদি বিয়া কৰে একেদিনাই কৰক আমাকো মাতক খাব আজিলৈকে লিগেল হৈ আছে কিন্তু ইলেকশনৰ পিছত ইলিগেল আৰু মই বাধা কৰিলেও বুলিতো নহয় মইতো কাকো বাধা নকৰো আইনেহে বাধা কৰিব আর আইনে বাধা কৰা কাম এটা জোৰ জবস্তি কৰিলে আইনে ব্যৱস্থা লব অহা কালিও মোৰ মিটিং আছে কালি আমাৰ 126টা সমষ্টিৰ পৰা আমাৰ